গুড মৰ্ণিং ফ্ৰেণ্ডছ জাষ্ট চকুকেইটা মেলিয়ে মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰি দিলোঁ আৰু এয়া মৰ্ণিং ভিউটো চাওক আপোনালোকে বাহিৰৰ কি ধুনীয়া ভিউ মানে মৰ্ণিং টাইমত সঁচাকৈ চকুকেইটা মেলি যেতিয়া এনেকুৱা নেচাৰেল এটা ভিউ দেখা যায় মনটো সঁচাকৈ বহুতেই ভাল লাগে আৰু মই এতিয়া ডাৰ্ট বাৰ্চ কৰি কৰি মৰ্ণিং ভিউ চাই আছোঁ বাহিৰত বেলকনিৰ পৰা আৰু এয়া চাওক পানী জাহাজবোৰ আহি আছে কি সুন্দৰ এটা পৰিৱেশ চিৰিয়াছলি আৰু মোৰ কাৰণে এতিয়া সংগীতা বাই লাল চাহ বনাইছে বহুত মৰমত গতিকে মই লাল চাহ কাপ খাই লওঁ ইমান মৰমত মোক চাহটো বনাই দিছে চাহটো খাই উঠি গা ধুই আহিলোঁ গা ধুই অহাৰ পিছতে হঠাৎ মোৰ ইমান জোৰত পেটৰ বিষ হ'ল নাজানো কি কাৰণে ইমান জোৰত পেটৰ বিষ হৈ গ'ল হঠাৎ হয়তো এচিডিটিৰ প্ৰব্লেম হ'ব পাৰে নাইবা মই লাল চাহ খোৱাৰ কাৰণে হ'ব পাৰে যিহেতু মোৰ মৰ্ণিং টাইমত এনেকৈ লাল চাহ খোৱাৰ হেবিট একেবাৰেই নাই আগতো এনেকৈ এবাৰ মই লাল চাহ খাওঁতে বহুত জোৰত পেট বিষাইছিলে আৰু আজি একচুৱেলি মই সংগীতা বাই মৰমত বনাই দিয়াৰ কাৰণে মই চাহটো খাইছিলোঁ আৰু তাই এতিয়া বেচেৰীয়ে মোৰ পেট বিষ হোৱাৰ পৰাও বহুত কেয়াৰ লৈছে আৰু এয়া চাওক তাই মই তলত ব্ৰেকফাষ্ট কৰিব যাব নোৱাৰাৰ কাৰণে ৰুমলৈকে ব্ৰেকফাষ্ট আনাই দিছে আৰু তাই বেচেৰীয়ে গৰম পানী বনাই বনাই মোক খুৱাই আছে যে গৰম পানী খোৱা ভাল হ'ব আৰু গৰম পানী খোৱাৰ কাৰণে অলপ ৰিলেক্স ফিল কৰিছোঁ সেইকাৰণে মই একো নাখালেও বেছি প্ৰব্লেম হয় বুলি ফ্ৰুটছ খাইছোঁ আৰু তাই এতিয়া এয়া জুচো আনি দিছে তলৰ পৰা আৰু ফাইনেলি মই ফ্ৰুটছ আৰু জুচ অলপ খালোঁ খাই যিহেতু আমাৰ কনফাৰেঞ্চ মিট আছে ছাৰহঁতে ফোন কৰি মাতি আছে মিটৰ কাৰণে যিহেতু অলৰেডি লেট হৈ গৈছে বহুতখিনি ছাৰহঁতক জনোৱা হৈছে যে মোৰ গা বেয়া আছিলে পেট বিষ আছিলে বুলি তো এক্সকিউজ কৰিছে আৰু আমাৰ কাৰণে ৱেইট কৰি আছে ছাৰহঁতে আৰু ফাইনেলি আহি কনফাৰেঞ্চ মিট পালোহি আৰু ৰুমত আমি কনফাৰেঞ্চ মিট অলপ টাইম থকাৰ পিছতে লাঞ্চ টাইমেই হ'ল এয়া লাঞ্চত আহিলোঁ আৰু লাঞ্চত মই চিম্পল খানা লৈছোঁ একদম ভাত আৰু দালি আৰু ছাৰহঁতে আহি ফাইনেলি মোৰ থালিখন চাইছেহি যে জয়শ্ৰী তুমনে কিয়া কিয়া লিয়া হে খানে মে দিখাও তো সহি আৰু লাঞ্চ কৰি লৈ এতিয়া মই ফাইনেলি ওলাই আহিলোঁ অলপ ৱাক কৰিবৰ কাৰণে যিহেতু ভাত কেইটামান খাই দিছোঁ চিম্পল আৰু ভাবিছোঁ যে অলপ ডাইজেষ্ট হওক যিহেতু গৈ আকৌ মিটিং ৰুমত বহি দিবগৈ লাগিব বহি দিলে বস্তুবোৰ ডাইজেষ্ট নহ'লে আকৌ মোৰ পেটৰ বিষ হয় বুলি ভয় লাগিছে আৰু এইটো চাওক না এইটো মিনি চুইমিং পুল হয় আমাৰ ৰুমৰ ফ্ৰণ্টত থকাটো নহয় দেই এইটো মানে অকণমান আউটৰ ফালে আছে ভাবিছোঁ ৰাতিলৈ যদি শৰীৰটো ঠিকে থাকে আহি ইয়াতে এবাৰ চুইমিং কৰিবহি লাগিব অলপ এনজয় কৰিম আৰু যিহেতু চুইমিং পুলটো আছে নামো লাগেই वहाँ ब्रिज नहीं आप देखेंगे ना बीच बीच में पिलर खड़ा है ठीक है बट वो ब्रिज नहीं बना पा रहा है उसमें इतना उधर खड़े এতিয়া আমি আকৌ আহি গ'লোঁ কনফাৰেঞ্চ ৰুমত এতিয়া আমাৰ এটা এক্টিভিটি পতা হৈছে এই এক্টিভিটিটো একচুৱেলি বহুত মানে হাঁহি উঠা এটা এক্টিভিটি হয় বাচ্চা ল'ৰা ছোৱালীয়ে কৰা কিন্তু চবতকৈ আচৰিত কথাটো কি জানেনে আপোনালোকে এই এক্টিভিটিটোত কোনেও 1% ছাকচেছ হ'ব নোৱাৰিলে অনলি ফৰ আমি হৈছোঁ ইয়াতে ছাকচেছ তাকো 100% তো ফাইনেলি আমি উইনাৰ হ'লোঁ এই এক্টিভিটিটোত তো চিৰিয়াছলি বহুতেই ভাল লাগিলে আৰু এক্টিভিটি কৰাইছিলে কিন্তু সেই এক্টিভিটিবোৰৰ ভিডিঅ' নাই আৰু এই এক্টিভিটিটোৰ জৰিয়তেও আমাক এটা বহুত ডাঙৰ মেছেজ দিছে যিটো মেছেজ মানে বহুত কামত আহে গতিকে এইটো হাঁহি উঠিছিলে কি বুলি বুজাম আপোনালোকক আৰু সেই হাঁহি ধেমালিৰ মাজতে এটা ডাঙৰ মেছেজো আমাক দিলে ছাৰহঁতে আৰু ফাইনেলি আমি উইনাৰ হ'লোঁ ভালো লাগিলে আৰু ফাইনেলি আমাৰ এতিয়া মিট শেষ হোৱাৰ টাইম হ'ল আৰু মিট শেষ হোৱাৰ পিছত আমি সকলোৱে একেলগে ৱাক কৰিবৰ কাৰণে ইভিনিং ওলাই যাওঁ আৰু এয়া চাওক আমি সকলো কি ধুনীয়াকৈ ওলাই আহিছোঁ ৱাক কৰিবৰ কাৰণে আৰু এই সময়খিনি সঁচাকৈ মনত ৰৈ যাবলগীয়া এটা সময় সকলো একেলগে বহুতখিনি ধেমালি কৰিছোঁ ফূৰ্তি কৰিছোঁ হাঁহি ধেমালি মাজেৰে সময়টো পাৰ কৰিছোঁ চিৰিয়াছলি বহুতেই ভাল লাগিছে আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে এতিয়া আমাৰ ইভিনিং ৱাক কৰি শেষ হোৱাৰ পিছতে আমি ৰুমত যাম আৰু ৰুমত গৈ অলপ টাইম ৰেষ্ট ল'ম ৰেষ্ট লোৱাৰ পিছত কি কৰি আছোঁ চাবৰ বাবে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই